মোৰ নাম শ্ৰী ৰঞ্জিত গগৈ। মই এইবাৰ যিটো ৰিজাল্ট দিলে আজি মই APS ৰেংক 19 পাইছোঁ আৰু মই যোৱাবাৰো দিছিলোঁ আৰু মই প্ৰিপেৰেশ্যন 2020 চনৰ 2021 চনৰ মই গ্ৰেজুৱেশ্যনৰ পাছৰ পৰা কৰি আছিলোঁ। হয়, 2021 চনৰ পিছৰ পৰা মই বেলেগ একো কৰা নাছিলোঁ। 21 পৰা বৰ্তমানলৈকে মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ আৰু ঘৰতে মই প্ৰথমতে দিল্লীলৈ গৈছিলোঁ, তাৰপিছত দিল্লীৰ পৰা আহি মই নিজৰ ঘৰতে থাকি প্ৰিপেৰেশ্যন কৰিছিলোঁ। হয়, বৰ্তমান আমাৰ যি চৰকাৰে যি ৰেগুলাৰকৈ আমাৰ যিটো APSC পৰীক্ষাটো পাতিব লৈছে এটা খুব ভাল পদক্ষেপ আৰু এইখিনি বৰ্তমান যেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিব লাগে আৰু কৰিলে হয়তো চিয়'ৰ ছাকচেছটো পাওঁ আমি। হয়, বৰ্তমান আমাৰ বিভিন্নজনে ভাল কাম কৰি আছে। ময়ো তেওঁলোকৰ লগতে কাম কৰিব চেষ্টা কৰিম ভালকৈ। এই সুবিধা পাওঁ সমাজখনৰ কাৰণে কাম কৰিব চেষ্টা কৰিম। আচলতে ক'ব গ'লে মই ক্লাছ 8ৰ পৰাই মই প্ৰথম গম পাইছিলোঁ। আমাৰ স্কুলত মানে এদিন APS সংযুক্তা পৰাশৰ মেম আহিছিলে। তেওঁক দেখিয়ে মানে এটা ভাবিছিলোঁ এদিন এনেকুৱা হ'ব লাগিব বা মানে চিভিল ছাৰ্ভিচত আহিম বুলি ভাবিছিলোঁ। তাৰপিছৰ পৰা মই ইঞ্জিনিয়াৰিং কৰিলোঁ JECৰ পৰা আৰু তাৰপিছৰ পৰা মই ভাবিছিলোঁ একো নকৰি বৰ্তমান ট্ৰাই কৰোঁ APSCৰ কাৰণে। ডেইলি 7 to 8 আৱাৰ্ছ ইমানেই কৰিছিলোঁ। আৰু তাৰ যি মোক আচলতে দেউতাহঁতে একো নকৈছিলে মোক যে এইটোৱে কৰ সেইটোৱে কৰ। মই চব নিজৰ মতেই কৰিছিলোঁ আৰু তেওঁলোকে মাজতে মোক সহায় কৰিছিলে। ভাল লাগিছিল। হয়, মানে যিটো ফিল্ডতে নহওক, হয় APSC হওক বা বেলেগ, নিজৰ কামটো কৰিব লাগিব আৰু কামটো কৰিলে হয় নিশ্চয় কোনোবা এটা সময়ত সফল হ'ব। আজি মই জীৱনৰ পৰম সুখ অনুভৱ কৰিছোঁ। আমাৰ ল'ৰাটোৱে যি ধৰণে কষ্ট কৰিছিলে আজি তাৰ সম্পূৰ্ণ ফল পাইছে। সি ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কোনো ধৰণৰ ইণ্টাৰভিউ দিয়া নাছিলে। যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা সি মেকানিকেল ইঞ্জিনিয়াৰিঙত BA কৰিছিলে। তাৰ পিছৰ বছৰৰ পৰাই সি ক'লে যে মই ইঞ্জিনিয়াৰিং নিদিওঁ, মই APSC বা UPSC দিম। তাৰ পিছৰ পৰা সি প্ৰস্তুতিটো চলাইছিলে। প্ৰথম বছৰ সি মেইনছ পাছ কৰিছিলে, কিন্তু ভাইভাত তাৰ বেয়া হ'ল আৰু কিন্তু এই দ্বিতীয় বছৰ সি সুখ্যাতিয়ে উত্তীৰ্ণ হ'ল। গতিকে তাৰ কাৰণে মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ আৰু মই এইটোৱে ভাবোঁ যে কষ্ট কৰিলে মানে ফলটো তাৰ ওলাবই। এই গোটেই কৃতিত্বটো মই মোৰ নিজৰ ল'ৰাকে দিব বিচাৰোঁ, কাৰণ মই নিজে তাক একো কোৱা নাই। কি কৰিব লাগিব ডিচিশ্যনটো মই কওঁ যে ডিচিশ্যন সদায় নিজেই ল'বি, বাকী ছাপোৰ্টখিনি মই দিব পাৰিম। ডিচিশ্যন সদায় নিজেই ল'ব লাগিব, কি পঢ়িব লাগিব, কি কৰিব লাগিব। মই বাৰে বাৰে কৈছিলোঁ যে ইমান ইণ্টাৰভিউ ওলাই আছে, গতিকে গ্ৰেড 3 পৰীক্ষা দিব লাগে, গ্ৰেড 2 পৰীক্ষা দিব লাগে। গতিকে সি কৈছিলে যে মই এটাতে কনচেনট্ৰেট কৰি আছোঁ, গতিকে মই এইটো পৰীক্ষা বাদে আৰু এতিয়া তাৰ পিছত চিন্তা কৰিম, মই এতিয়া সদ্যহতে মই এইটোৱে কনচেনট্ৰেট কৰিম। আৰু সঁচাকৈ সি যি ধৰণে কথা কৈছিলে আৰু সেইটো তাৰ সম্পূৰ্ণ ফলটো আজি দেখুৱালে আৰু আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে।